হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। সকলোৱে চাগে এছ এক্সাম দিলে। এছ এক্সামৰ ভিতৰত প্ৰায়ভাগ সকলোৱে কৈ আছে যে ছাৰ মোৰ 50 আহিছে 60 আহিছে, ফিজিকেল দিম মেডিকেল দিম, কি মোৰ ক্লিয়াৰ হ'ব নাই। এতিয়া প্ৰত্যেকজনৰে এটা বহুত ইম্পৰ্টেণ্ট কথা, এছ GDৰ ভিতৰত কাৰ মাৰ্কছ কিমান আহিছে মোক কমেণ্ট কৰিব। তাৰপিছত প্ৰায়ভাগ সকলোৱে OBC NCL চাৰ্টিফিকেট বনোৱা নাই। ঠিক আছে, NCL মানে কি নন ক্ৰিমিলেয়াৰ। এইটো চাৰ্টিফিকেট যদি বনোৱা নাই ইমিডিয়েটলি মানে বহুত আৰ্জেণ্টলি বনাই ল'ব, বহুত ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে এইবিলাক নাথাকে আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনত আঁতৰাই দিব, মানে ওলাই দিব। ঠিক আছে, এছ GDৰ ভিতৰত মানে এবাৰ চাইছোঁ অসমৰ বহুত কাট অফ কম গৈছে। কম যোৱা কাৰণটো মই পিছত লাগিলে বেলেগ এটা ভিডিঅ'ত ডিছকাছ কৰি দিম। তাৰপিছত আপোনালোকৰ এছ GDৰ ভিতৰত কাৰ মাৰ্কছ মষ্ট ইফেক্টিভলি মাৰ্কছ ক'ব। যাৰ 40 আহিছে এইবিলাকক ক'ব, যাৰ 60 আহিছে এইবিলাকক ক'ব, যাৰ 70 80 আহিছে এইবিলাকক ক'ব। ঠিক আছে, যিমানখিনি মাৰ্কছ আছে কণ্টিনিউ চাই কিনিহে আমি ক'ব পাৰিম।